आज भी अंग्रेजी, असमिया और हिंदी सिखाऊंगा। पहले मैं एक शब्द दूंगा असमिया में, फिर उसे पहले हिंदी में समझाऊंगा और बाद में अंग्रेजी में समझाऊंगा। বুজি পাইছা নে তোমালোকে? মই আকৌ আজি তোমালোকক এটা শব্দ অসমীয়াত দিম আৰু তাকে প্ৰথমে হিন্দীত বুজাই দিম আৰু ইয়াৰ পিছত ইংৰাজীত বুজাই দিম। গতিকে আজিও ভিডিঅ'টো খুব ভাল হ'ব। প্ৰতিদিনৰ দৰে আজিৰ ভিডিঅ' খুব ইণ্টাৰেষ্টিং হ'ব লগা ভিডিঅ'। তোমালোকে মনোযোগেৰে চাবা আৰু ইয়াৰ পৰা চাই শিকি ল'বা। বুজি পাইছা নে তোমালোকে? আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা দেই। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ চোৱা। প্ৰথমে দিছো চোৱা, তোমাৰ বেগ কোনটো? এইটো অসমীয়াত দিলো দেই। তোমাৰ বেগ কোনটো? ইয়াকে ইংৰাজী হিন্দীত কোৱা হ'ব तुम्हारा बैग कौन सा है? इंग्रजीते which is your bag? Which is your bag? আকৌ দিছো, তাই ক'ত আছে? তাই ক'ত আছে? वो कहाँ पे है? वो कहाँ पे है? আজি অকল খালি প্ৰশ্ন বোধক বাক্য শিকাম চোৱা। Where is she? ইংৰাজীত where is she? বুজি পাইছানে? আকৌ দিছো, সি কেতিয়া যাব? সি কেতিয়া যাব মানে वो कब जाएगा? वो कब जाएगा? ইংৰাজীত when will he go? When will he go? আকৌ দিছো, মই কেনেকৈ কৰিম? মই কেনেকৈ কৰিম মানে হিন্দীতে मैं कैसे करूँगा। ছোৱালী হলে কৰুংগী হৈ গলে হয় দেই। ইয়াকে ইংৰাজীত how will I do it? How will I do it? আকৌ দিছো, फिर से दिया हूँ তেওঁ তোমাৰ কি? তেওঁ তোমাৰ কি? हिंदीते वो तुम्हारा क्या है? वो तुम्हारा क्या है? In English, what is she of you? What is he of you? फिर से दिया हूँ, তুমি কোন হয়? তুমি কোন হয় মানে तुम कौन हो? तुम कौन हो? In English, who are you? Who are you? इसके बाद फिर से दिया हूँ, তুমি কিমান খাব পাৰিবা? তুমি কিমান খাব পাৰিবা? That means in Hindi, तुम कितने खा सकते हो? तुम कितने खा सकते हो? In English, how much can you eat? How much can you eat? See again, মই পাৰিম নে? মই পাৰিম নে means in Hindi, मैं सकूंगा क्या? मैं सकूंगा क्या? That's means in English, can I do? Can I do? Let's say again, তাই কৰিবনে? তাই কৰিবনে mean in Hindi, क्या वो करेगी? क्या वो करेगी বা वो क्या करेगी বুলিও ক'লে হয়। In English, Englishত হ'ব will do she? Will do she? Will do she? আকৌ দিছো, তেওঁ জানিবলৈ পাৰিবনে? তেওঁ জানিবলৈ পাৰিবনে
means in Hindi क्या वो जान सकते हैं क्या वो जान सकते हैं That's mean English will can he now বুজি পাই আছে নে তোমালোকে ভিডিওটো ভাল লাগি আছে যদি লাইক কৰিবা দেই আকৌ দিছো চোৱা মই বুজিব পাৰিম নে মানে मैं समझ सकता हूँ क्या mean in English can I understand বুজি পাই আছা নে আকৌ দিছো চোৱা তাই আহিবনে মানে क्या वो आएगी ইংৰাজীত হ'ব will she come বুজি পাইছা নে আকৌ দিছো চোৱা মই কি কৰিলো মানে मैंने क्या किया ইয়াৰ লগত হে লগালেও হলে হয় দেই मैंने क्या किया है বুলিও ক'লে হয় ইয়াক ইংৰাজীত what did I do আকৌ দিছো ভিতৰত আহিব পাৰোনে মানে अंदर आ सकता हूँ क्या ইংৰাজীত can I come in বুজি পাইছা নে নেক্সট ভিডিঅ যদি তোমালোকে খালি অকল হিন্দী লাগে মোক কমেন্ট কৰি জনাবা দেই ইয়াৰ পিছত কৰিছো চোৱা মই যাব পাৰোনে মানে मैं जा सकता हूँ क्या বুজি পাইছা নে ইয়াক ইংৰাজীত কোৱা হ'ব can I go see again আকৌ দিছো তুমি যোৱা গৈ নেকি প্ৰশ্ন কৰা হৈছে দেই হিন্দীতে तुम जा रहे हो क्या ইংৰাজীত are you going তাৰপিছত দিছো চোৱা আপুনি কি কথা ক'লে হিন্দীতে হ'ব आप क्या बोले in English what did you say বুজি পাইছা নে তাৰপিছত ইয়াৰ পিছত আকৌ দিছো তাইও যাবনে মানে क्या वह भी जाएगी will she also go বুজি পাইছা নে ভাল লাগি আছে যদি লাইক কৰি দিবা আৰু এতিয়ালৈকে সাবস্ক্ৰাইব নকৰিলে সাবস্ক্ৰাইব কৰি ৰাখিবা দেই আপুনি কাকে পছন্দ কৰে ইয়াকে হিন্দীতে হ'ব आप किसे पसंद हैं মানে whom do you like আকৌ দিছো আকৌ খাবনে মানে फिर से खाएंगे क्या ইয়াত ডাঙৰ মানুহক বুজোৱা হৈছে দেই will you eat again আকৌ দিছো চোৱা তেওঁ জানেনে মানে वो भी जानते हैं क्या মানে do he know also বুজি পাই আছা নে আকৌ দিছো চোৱা ময়ো যাম নেকি इसको हिंदी में मैं भी जाऊं क्या और अंग्रेजी में होगा shall I also go फिर देता हूँ कांदी आसे नेकी का मतलब
हिंदी में होगा रू रहे हैं क्या, रू रहे हैं क्या। और इसको अंग्रेजी में होगा आर ही क्राइंग, आर ही क्राइंग। इसके बाद दिया हूँ जोपियाई आसे ने, जोपियाई आसे ने का मतलब कूद रहे हैं क्या, कूद रहे हैं क्या। जोपियाई थकाके कूद বুলি কোৱা হয় দেই, কूद रहे हैं বুলি কোৱা হয়। ইংৰাজীত কোৱা হ'ব आर ही जम्पिंग, आर ही জাম্পিং। আকৌ দিছো কেনেকৈ জপিয়ায়, কেনেকৈ জপিয়ায়। কাৰোবাক যদি সোধা কেনেকৈ জপিয়ায় ইয়াক হিন্দীতে হ'ব कैसे कूदते हैं, कैसे कूदते हैं। और इंग्रजीत हाउ डू जम्प, हाउ डू जम्प। আকৌ দিছো চোৱা হাঁহিবলৈ জানানে, হাঁহিবলৈ জানানে মানে হিন্দীতে হ'ব हंसना जानती हो क्या, हंसना जानती हो क्या। और इसको अंग्रेजी में कैन यू स्माइलिंग, कैन यू स्माइलिंग বুলি কোৱা হয়। আকৌ দিছো বুজিব জানানে, সৰি খুজিব জানানে, খুজিব জানানে মানে হিন্দীতে কোৱা হ'ব मांगना जानते हो, मांगना जानते हो বা লগত কিয়া লগালেও হলে হয় দেই। मांगना जानते हो কিয়া বুলিও কলে হয়, একেটাই কথা। कैन यू आस्किंग ইংৰাজীত কি কোৱা হ'ব कैन यू आस्किंग। আকৌ দিছো ইয়াৰ পিছত মনোযোগেৰে ভালকৈ চাবা আৰু ইয়াৰ পৰা চাই চাই শিকি ল'বা দেই। আকৌ দিছো চোৱা কিমান দিনৰ পৰা, কিমান দিনৰ পৰা মানে হিন্দীতে হ'ব कितने दिनों से, कितने दिनों से। আৰু অসম ইংৰাজীত হ'ব হাউ মেনি ফ্ৰম ডে, হাউ মেনি ফ্ৰম ডে। বুজি পালানে? এতিয়া শেষত মই এটা কথা কওঁ তোমালোক সকলোকে মনোযোগেৰে শুনা। চোৱা মই যে তোমালোকৰ কাৰণে ভিডিঅ' বনাওঁ আৰু তোমালোকে ইউটিউবত চোৱা হয় নে নহয়, নিজৰ মোবাইল দি তোমালোকে ইউটিউবত চোৱা। কিন্তু এটা কথা জানানে তোমালোকে যিমান বেছি তোমালোকে চোৱা, যিমান বেছি মানুহে মোৰ চেনেলত ভিডিঅ' চোৱা মোৰ চেনেলটো সিমান দিনলৈকে জিন্দা থাকিব, নহ'লে মোৰ চেনেলটো ডিলিট হৈ যাব। গতিকে তোমালোকক বাৰে বাৰে মই এটাই ৰিকুৱেষ্ট কৰি আছোঁ, তোমালোকে যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেতিয়াহ'লে তোমালোক অকলে শিকিলে নহ'ব, খালি তোমালোকৰ বন্ধু বান্ধৱী সকলো যিমান পাৰা সিমান বেছি মানুহ লোকক তোমালোকে শ্বেয়াৰ কৰি দিবা আৰু সিহঁতকো ক'বা। যদি শ্বেয়াৰ কৰিব নাজানে তেতিয়াহ'লে এই কিবা হোৱাটছআপত তোমালোকে পঠাই দিবা ভিডিঅ'টো আৰু ক'বা তাৰ পৰা ভিডিঅ' চাবলৈ, তেতিয়াহে সিহঁতেও চাব তোমালোকেও চাবা। যিমান বেছি মানুহে চাব সিমান দিনলৈকে মোৰ চেনেলটো জিন্দা থাকিব, তেতিয়াহে তোমালোকে আৰু চাই থাকিব পাৰিবা। নহ'লে চেনেলটো ডিলিট হৈ গ'লে তোমালোকেও চাব নোৱাৰিবা, কোনেও চাব নোৱাৰিব। বুজি পাইছানে? গতিকে আজি ভিডিঅ'ৰ পৰা যদি কিবা শিকিব পাৰিছা তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰি জনাবা, আৰু যদি যি শব্দ অৰ্থ নোৱাৰা মোক কমেণ্ট কৰি সুধিবা, মই তোমালোকৰ উত্তৰটো দি দিম দেই।